So আমি last classত আমি lower sum আৰু upper sum ওলাবলৈ শিকিছিলো for a given bounded function in a particular closed interval and for a particular partition. So তাৰ লগতে আমি partition কি হয় হেতু শিকিছিলো. তো আমি আৰু এটা কি শিকিছিলো এটা problem solve কৰিবলৈ শিকিছিলো. সেই problemটো কাৰ লগত related আছিল upper sum আৰু lower sum লগত related আছিল. That means for a particular function bounded function in a closed interval in for a particular partition আমি upper sum আৰু lower sum সেই particular function to ওলাব কাৰণে আমি শিকিছিলো সো আজি এই ভিডিওটোত তোমালোকৰ লগত ডিসকাস কৰিম দুটা ইম্পৰ্টেন্ট টপিক এটা হৈছে আপাৰ ইন্টিগ্ৰেল এণ্ড লোৱাৰ ইন্টিগ্ৰেল আৰু এট দ্য সেম টাইম we are going to understand what is the condition that means Darboux condition for integrability অৰ্থাৎ এটা ফাংশনক আমি ৰিমেইন ইন্টিগ্ৰেবল কেতিয়া কম সো সেই কন্ডিশনটো আমি simultaneously শিকিম সো ফাৰ্স্ট look at the definition of lower integral and upper integral. So let f be a function, be a bounded function, right? Be a bounded function, right? So f be a bounded function and p be a x naught to first element to a closed interval to first যেটো end point হয় এটো হয় তো x naught x1 x2 dot 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 ইয়াৰ মাজতে কি থাকিব xr - 1 then কি থাকিব xr dot 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 xn and this will be the second end point of the closed interval given closed interval ab ঠিক আছে সো এটা আমি কি লৈ ললো বাউন্ডেড ফাংশন লৈছো and a particular partition আমি লৈছো ঠিক আছে সো এতিয়া মন কৰিবলগীয়া কথা সবা তোমালোকে সো আপাৰ ইন্টিগ্ৰেল আৰু লোৱাৰ ইন্টিগ্ৰেলৰ আমি ডেফিনিশনটো আমি কিছুমান কথা ইম্পৰ্টেন্ট কথা শিকিম যিবোৰ ৰিয়েলি ভেৰি ইম্পৰ্টেন্ট ফৰ সলভিং এ প্ৰবলেম ৰিলেটেড টু ৰিমেইন ইন্টিগ্ৰেশন তো আমি এই পাৰ্টিশনটো ললো সো লোৱাৰ ইন্টিগ্ৰেল এতিয়া আমি লিখিম কি ডেফিনিশন অফ লোৱাৰ ইন্টিগ্ৰেল of the given function is defined as can I define kora hoy so define as lower integral to kenedore define kora hoy so likha hoy eneke so mathematical symbol use kore integration so integral means so integration to lower integral to iate edal bar dia hoy then a likha hoy b likha hoy fx dx so kisuman bookot khali f di thoi dibo enake integration di bar di a b bula f e dx to ni likhe kisuman bookot thik ase so equal to ki likhim so definition to so supremum of the all lower sum lpf where p belongs to the possible all partition of the closed interval ab so here meaning to mo bujai di asu bhalke mon koriba so a closed interval ab etu karone ami different type or ami ki koribo paru ami partition banabo paru to partition ami different weight banabo paru aru he different way bonua partition boror that means the all possible partitions which can be made from this closed interval ab that means এই ক্লোজ ইন্টারভেল ab এর পুরা সম্ভবত জিমানবোৰ আমি পার্টিশন বনাব পাৰো সেই পার্টিশনবোৰৰ পৰা p যদি আমি এটা পার্টিশন লওঁ আৰু সেই পার্টিশনটোৰ কাৰণে যদি lpf ৰ সুপ্রিমাম ভ্যালুটো লওঁ তেতিয়া হলে তাক আমি কি কম লোৱাৰ ইন্টিগ্ৰেল বুলি কম ঠিক আছে তো লোৱাৰ ইন্টিগ্ৰেল ইজ ডিফাইন্ড ইন দিস ওয়ে তো এটো হল লোৱাৰ ইন্টিগ্ৰেল সো নেক্সট আমি আপাৰ ইন্টিগ্ৰেল পঢ়িম তাৰ আগতে মই এই লোৱাৰ ইন্টিগ্ৰেলৰ আমি যেটো জিমেট্ৰিক ইন্টাৰপ্ৰিটেশন তো আমি হেতু বুজিবলৈ ট্রাই কৰিম তো জিমেট্ৰিক্যালি আমি এটো কি কেনে দৰে বুজিব পাৰো তো তোমালোকে অলৰেডি যেতিয়া এইচএস ত পঢ়িছিলা তোমালোকে জানাই যে ইন্টিগ্ৰেশন এটাৰ জিমেট্ৰিক্যাল ব্যাখ্যা দিয়া বুলি ক'লে তোমালোকে কি বুজিছিলা ডেফিনেট ইন্টিগ্ৰেল এটা যে ই কি বুজায় এৰিয়া আন্ডাৰ গ্ৰাফ বুজায় সপোজ y = মই fx এই গ্ৰাফটো কনসিডাৰ কৰিছো আৰু a b এ এই ক্লোজ ইন্টারভেল এই a b এ এটা মই পার্টিশন কনসিডার কৰিছো সো সপোজ এইটো তো x not আৰু হল এটো হল x and c ঠিক আছে ন ফার্স্ট কনসিডার কৰিলে পার্টিশনটোত মই সাম কেটামান পইণ্ট লৈছো এটা দুটা
তিনিটা পইণ্ট কনচিডাৰ কৰিছোঁ ইয়াৰ ভিতৰত ছাপ'জ x1 x2 x3 আপ টু xn চ' আছে xn এতিয়ালৈকে তো মই চিম্পলি ৰাফলি বস্তুটো বুজাই দিছোঁ তোমালোকে মন কৰিবা কেনেদৰে বুজিব পাৰি এতিয়া চোৱা x0 x1 x2 x3 xn তো এইকেইটা পইণ্ট আছে এইকেইটা পইণ্টৰ মাজত আমি পাৰ্টিশ্যন কৰিবলৈ আমি কি কৰিছিলোঁ কি কৰিম এতিয়া এই ৰেক্টেংগল কিটাৰ যেটো এৰিয়া হয় সেই টোটাল এৰিয়াটো এড কৰিলে আমি কি কৰিম এই কি পাম আমি এই কাৰ্ভটো y fx ৰ তলত যিখিনি আৰু বাউন্ডেড বাই দা x axis যিখিনি এৰিয়া আছে দ্যাট মিন্স এই গোটেই এৰিয়াখিনি আমি এই গোটেই এৰিয়াখিনি আমি পাই যাম ঠিক আছে তো এই ৰেক্টেংগল কিটা বনাবলৈ হলে আমি কেনেকৈ কৰো তোমালোকে এছএছত পঢ়ি আহিছিলা এনেকে 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 আৰু এনেকে আমি কি কৰো ৰেক্টেংগল কিটা বনাও সো এইকেইটা ৰেক্টেংগল হৈ গ'ল দেখিছানে মন কৰিবা তোমালোকে এইটো এটা ৰেক্টেংগল এইটো এটা ৰেক্টেংগল দেন এইটো এটা ৰেক্টেংগল ৰাইট সো এতিয়া মন কৰা তোমালোকে কথাটো যে এই ৰেক্টেংগল কিটা পালো ৰাইট এই এটা ৰেক্টেংগল ফাৰ্স্ট ৰেক্টেংগল এইটো পালো এইটো ৰেক্টেংগল পালো এইটো ৰেক্টেংগল পালো দেন এইটো ৰেক্টেংগল এইটো এই ৰেক্টেংগল কিটা এৰিয়া যদি আমি এড কৰো তেতিয়া টোটাল এৰিয়াটো যেটো পাম হেতু এপ্ৰোপ্ৰিয়েট এৰিয়া হ'ব জানো তো ডেফিনেটলি নহয় কাৰণ এই পোৰশনখিনি এৰিয়াটো কাউন্ট কৰিব ৰখি গল এখিনি পোৰশনটো এৰিয়া কাউন্ট কৰিব ৰখি গল এখিনি পোৰশন এইটো পোৰশনো ৰখি গল আৰু ইয়াতো অকমান পোৰশন ৰখি গৈছে যাৰ এৰিয়াটো আমি ক্যালকুলেট হোৱা নাই আৰু এই এৰিয়াটো আমি ডাইৰেক্টলি ক্যালকুলেটও কৰিব নোৱাৰো কাৰণ তাৰ কাৰণে ডেফিনেট ফৰ্মুলা নাই আমাৰ হাতত সো যদি আমি এই এৰিয়াটো আমি এই এৰিয়াটো লৈ পেলাই এপ্ৰোপ্ৰিয়েট এৰিয়াটো লাভ বিচাৰো তেনেহলে কি কৰিব লাগিব এই পাৰ্টিশন যেটো কনসিডাৰ কৰিলো সেই পাৰ্টিশনটো আমি নলৈ পেলাই বেলেগ এটা পাৰ্টিশন লব লাগিব যত নাম্বাৰস অফ যেটো পইণ্টস আছে হেতু ইনক্ৰিজ কৰিব লাগিব তেতিয়া আমি এপ্ৰোপ্ৰিয়েট এৰিয়াটো পাবলৈ পাৰিম ঠিক আছে তো এতিয়া চোৱা কেনেকৈ লম তো কিনি ভালকে মন কৰিবা বহুত ইম্পৰ্টেন্ট কথা কৈ আছো সো এইকেইটা আমি ফাৰ্স্ট যিকেইটা পইণ্ট লৈছো ঠিক আছে এতিয়া যদি ইয়াতে চোৱা তোমালোকে মন কৰিবা এতিয়া যদি মই ইয়াৰ মাজত পইণ্টস বহাই দিও এখিনিত সাপোজ এখিনিত এটা পইণ্ট দিলো এখিনিত এটা পইণ্ট দিলো এখিনিত এটা পইণ্ট দিলো লাইক এখিনিত এটা পইণ্ট দিলো ঠিক আছে এতিয়া এই পইণ্টসবোৰ যদি বহাই যাও তেতিয়া ৰেক্টেংগল বিলাক বনোৱাছো তো কেনেকুৱা হ'ব এনেকুৱা হ'ব এখিনিত এনেকে বনিব ৰেক্টেংগল বিলাক সো আগতে যেটো এটা মন কৰ আগতে যিমানখিনি এৰিয়া ক্যালকুলেট কৰিব ৰখি গৈছিল এই পোৰশন বিলাকত মাৰ অলপ ক্লোজ কৰিবলৈ দেখাই দিছো বস্তুটো তো এই পোৰশন বিলাকত লাইক এইখিনি পোৰশনত এই পোৰশনটোত আগতে যিমান বিলাক এৰিয়া ৰখি গৈছিল এবাৰ চোৱা আগতে যিমান এৰিয়া আছিল এবাৰ ইয়াত আগতকে কমি গলগৈ সো বহুত কম এৰিয়া ইয়াত ৰখি গৈছে ক্যালকুলেট কৰিবলৈ সো এনেকে যদি তোমালোকে পাৰ্টিশনবোৰ বেলেগ বেলেগ পাৰ্টিশন লৈ থাকা নাম্বাৰস অফ পইণ্টস ইনক্ৰিজ কৰি গৈ থাকা তোমালোকে কি পাবা এটা ইনক্ৰিজিং সিকোয়েন্স তোমালোকে পাবা তো ইনক্ৰিজিং সিকোয়েন্স অফ পাৰ্টিশন খলাই থাকিলে কি পাবা ইনক্ৰিজিং সিকোয়েন্স অফ লোৱাৰ সাম এটা পাবা ঠিক আছে তো এতিয়া চোৱা এনেকে পাৰ্টিশন বিলাক খলাই তোমালোকে যদি লোৱাৰ সাম বিলাক ক্যালকুলেট কৰি গৈ থাকা আৰু এটা পাৰ্টিকুলাৰ পাৰ্টিশনত সাপোজ এই পাৰ্টিশনটোৰ কথা কৈছো এই পি বিলংস এই মিনিংটো হলে এইটো চোৱা এই পাৰ্টিকুলাৰ পাৰ্টিশনটোত এটা পাৰ্টিকুলাৰ পাৰ্টিশনত গৈ পেলাই তোমালোকে এই লোৱাৰ সামৰ যেটো লোৱাৰ সাম বিলাক যিবিলাক ক্যালকুলেট কৰিবা তাৰ সুপ্ৰিমাম ভ্যালু এটা পাবা আৰু সেই সুপ্ৰিমাম ভ্যালুটো কি হ'ব লোৱাৰ ইন্টিগ্ৰেল হ'ব সো দিস উইল বি দা জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশন অফ কি হয় লোৱাৰ ইন্টিগ্ৰেল সো এনেকৈ তোমালোকে বুজিব লাগিব বস্তুবোৰ যে কি কৰিলো আমি পাৰ্টিশন বিলাক খলাই থাকিলো এনেকুৱা এটা পাৰ্টিশন চালো যাতে আমি এই এৰিয়া আন্ডাৰ দিস কাৰ্ভ আমি কি পাও একদম ম্যাক্সিমাম পাওঁগৈ ম্যাক্সিমাম পোৱা মিন্স কি এই গুটেখিনি এৰিয়া কি হৈ যাব তো এই পোৰশন বিলাক যিবিলাক ৰখি গৈছিলে এৰিয়া ক্যালকুলেট কৰিবলৈ তো সেইবিলাকৰ একদম কম পোৰশন ৰখি যাব এৰিয়া ক্যালকুলেট কৰিবলৈ দ্যাট মিন্স আমি এপ্ৰক্সিমেটলি আমি কি পামগৈ মানে এক্সাক্ট এৰিয়াটোৱে পামগৈ কিন্তু অকমান ৰখি যাবগৈ তো সেই সুপ্ৰিমাম ভ্যালুটো লোৱাৰ সামৰ যেটো সুপ্ৰিমাম ভ্যালু হয় তাকে আমি কি কওঁ আপাৰ ইন্টিগ্ৰেল এটো বল আপাৰ ইন্টিগ্ৰেলৰ ডেফিনেশন সো নেক্সট আমি পঢ়িম কি পঢ়িম next we are going to learn what is upper integral next one upper integral definition so upper integral
and it is defined in this way. Upper integral কেনেকৈ দৰে ডিফাইন কৰা হয় upper integral টো চোৱা mathematically it can be written as a এবা বাৰটো ওপৰত দিয়ে আৰু এনেকৈ fx dx মই কৈছোঁ যে কোনোবাবিলাক কিতাপত তোমালোকক এনেকৈ দিয়া থাকিব ইয়াত জাস্ট fx টো দিয়া f বুলি দিয়া থাকিব তো dx fx এইবিলাক নিলিখে so যদিও তেনেকৈ লিখা থাকে so it is understood that ইয়াতে fx dx আছে ঠিক আছে তো এটো হ'ব এবাৰ infimum of এবাৰ upper sum or infimum to know. So where P is a partition from all possible partition of AB. So কি হয় এবাৰ চোৱা upper integral যেটো definition হয় এটো মন কৰা a to b ইয়াতে বাৰটা আছে fx dx infimum of the upper sums where P is a partition from all possible partitions of AB. অৰ্থাৎ এই যি ক্লোজ ইন্টারভেল AB ৰ পৰা মন কৰবে ক্লোজ ইন্টারভেল AB ৰ পৰা আমি পসিবল জিমান পাৰ্টিশন বনাব পাৰো তো আমি ডিফাৰেন্ট পাৰ্টিশন বনাব পাৰো তো এই যিবোৰ পাৰ্টিশন বনাব পাৰো তাৰ পৰা এনেকুৱা এটা পাৰ্টিশন আমি লওঁ যি পাৰ্টিশনৰ কাৰণে এই UPF ৰ ভ্যালুটো দ্যাট মিন্স আপাৰ সামৰ ভ্যালুটো যদি ইনফিমাম হয় তাকে সৰু ভ্যালুটো হয় সেই ভ্যালুটোৱে হৈছে কি হয় এই আপাৰ ইন্টিগ্ৰেলটো হয় ঠিক আছে আকৌ যদি আমি গ্ৰাফিক্যালি চাবলৈ বিচাৰো দ্যাট মিন্স জিমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশনটো চাব বিচাৰো আমি কেনেকৈ চাব বিচাৰো চাব পাৰো তোমালোকে মন কৰা তো আমি আগতেই কৈছো যে ইন্টিগ্ৰেশন মিন্স এৰিয়া আন্ডাৰ গ্ৰাফ আমি কি কৰো এটা মানে ইয়াৰ আন্ডাৰত গ্ৰাফ যেটো এৰিয়া উলিয়াবলৈ যাওঁ তাৰ কাৰণে আমি স্মল ৰেক্টেংগলছ আমি কি কৰো ডিভাইড কৰি পেলাই এই ৰেক্টেংগল বিলাকৰ সাম লৈ পেলাই আমি যেটো পাওঁ ভ্যালু হেতুই হৈছে এৰিয়াটো হয় তো এটো চোৱা প্ৰথমতে এটা পাৰ্টিশন পাৰ্টিকুলাৰ যিকোনো এটা পাৰ্টিশন কনসিডাৰ কৰিছে এই পাৰ্টিশনটো চোৱা তো আপাৰ সামৰ কথা কৈছে এবাৰ ভ্যালুটো কোন ফালৰ পৰা ল'ব লাগিব তো লেফট হ্যান্ড সাইডৰ পৰা ল'ব ন আপাৰ এই পোৰশনটোৰ পৰা ল'ম সো মই গ্ৰাফডাল অকমান ভুলকৈ আঁকি দিলোঁ অকমান ডিফাৰেন্ট কৰি দিওঁ ঠিক আছে সো দিস ইজ দ্য কার্ভ y = fx তো এতিয়া চোৱা আমি যদি চোৱা আপাৰ সামৰ কথা ক'লে সো এটো x1 তো আমি কি কওঁ আপাৰ সামৰ কথা ক'লে x2 x3 এটো x4 লৈ লৈছো আমি কোনটো পইণ্ট ক্যাপিটেল m ৰ কথা কওঁ আগতে আপাৰ সামত মই ডেফিনিশনটো দিছিলো আপাৰ সামৰ ডেফিনিশনটো যদি মনত আছে তোমালোকৰ UPF তো বুজিব সহজ হ'ব UPF = কি আছিল তো summation r from 1 to n capital mr delta x তো ইয়াত সুপ্রিমামৰ কথা আহিছিল হয় না তো আমি কোনটো পইণ্ট কনসিডাৰ কৰো লেফট হ্যান্ড সাইডটো নহয় ৰাইট হ্যান্ড সাইডটো কনসিডাৰ এই পইণ্টটো কনসিডাৰ কৰিব এই পইণ্টটো কনসিডাৰ কৰিবলৈ আমি কি কৰিম আমি ৰেক্টেংগল ব্লক কনস্ট্ৰাক্ট কৰিম সো ৰেক্টেংগল ব্লক কনস্ট্ৰাক্ট কৰিলে কি হ'ব ফাৰ্স্ট ৰেক্টেংগলটো বনিব এই ৰেক্টেংগলটো ঠিক আছে ৰাইট তো মই ক্লোজ কৰিবলৈ অকমান দেখাই দিম তো ফার্স্ট রেক্টেঙ্গলটো বনিব এটো রাইট এটো রেক্টেঙ্গল ফার্স্ট তো সেকেন্ড রেক্টেঙ্গলটো সোয়া x1 x2 ভিতৰত তো ফার্স্ট রেক্টেঙ্গলটো বনিব এটো ঠিক আছে তো আমি এই পয়েন্টটোক আমি কারণ সুপ্রিমামৰ কথা কোৱা হৈছে তো আপাৰ সামত সুপ্রিমামৰ কথা আহে গতিকে x1 টো আমি রাইট হ্যান্ড সাইডৰ পয়েন্টটো কনসিডাৰ কৰোঁ মই লাষ্ট ভিডিওটোত কৈছো তো নেক্সট এই পাৰ্ট সাব ইন্টাৰভেলটো চোৱা x1 x2 সাব ইন্টাৰভেল তা সুপ্রিমামৰ কথা ক'লে কোনটো পয়েন্ট কনসিডাৰ কৰিম x2 তো তাৰ কাৰণে আমি যদি হেৰি বনাও কি কয় ৰেক্টেংগল বনাও তো ইয়াত আপাৰ পোৰ্শন এনেকৈ ৰেক্টেংগলটো বনিব ঠিক আছে তো নেক্সট এই পয়েন্টটো কনসিডাৰ কৰিলে x2 x3 দ্যাট মিন্স এই সাব ইন্টাৰভেলটো কনসিডাৰ কৰিলে তো এনেকৈ বনিব ৰেক্টেংগলটো ঠিক আছে এনেকৈ তো নেক্সট x3 x4 কথা ক'লে তো ইয়াৰ পৰা এনেকৈ আহিব ঠিক আছে তো x4 xn ৰ কথা ক'লে তো এনেকৈ আহিব এনেকৈ যাব ৰেক্টেংগল এনেকৈ যাব
সো এই ৰেক্টেংগুল বিলাক যেতিয়া বনিব এইখিনি জেগাত এই জেগাটোত এই পজিশ্যনটোত এই পজিশ্যনটো এই পজিশ্যনটোত এই পজিশ্যন ওপৰৰ ফালে থকা যিবিলাক স্পেচ আছে সেইবোৰ চোৱা ৰেক্টেংগুলবিলাকৰ এৰিয়াটো কেলকুলেট কৰি টোটেল চামটো কৰি দিলে গোটেইকেইটা ৰেক্টেংগুল আমি এৰিয়া আণ্ডাৰ দিছ কাৰ্ভ পাওঁ বাট ইয়াতে এই ক্ষেত্ৰত চোৱা যদি আমি সুপ্ৰিমামৰ কথা কওঁ ডেট মিনছ আপাৰ চামৰ কথা কওঁ এই পজিশ্যনকেইটাত এই পজিশ্যনটোত এৰিয়া কাৰ্ভডালৰ ওপৰৰ ফালে থাকি গ'ল ঠিক আছে ওপৰৰ ফালে এইকেইটা পৰ্চন ৰখি গ'ল ডেট মিনছ এই ওপৰৰ ফালে এইকেইটা পৰ্চনৰ এৰিয়াটো অভাৰ হৈ আছে মানে এক্সট্ৰা হৈ আছে সো সেইটো আমি কাউণ্ট কৰিলে কি হ'ব আমি এক্সট্ৰা অলপ এৰিয়া পাই যাম ডেট মিনছ এপ্ৰক্সিমেট একুৰেট আমি যিটো এৰিয়া হয় সেই এৰিয়াটো নাপাওঁ সো গতিকে এইকেইটা যিহেতু বাঢ়িব তো সেইকেইটা আমি কমাব লাগিব আৰু এইখিনি এৰিয়া যিহেতু বাঢ়িব এইখিনি কমাবলৈ কেনেকৈ কম আমি কি কৰিম আকৌ পাৰ্টিশ্যন কৰিম তো এনেকৈ পাৰ্টিশ্যন কৰি পেলাই আমি কি কৰিম পাৰ্টিশ্যন কৰিলে সেইখিনি কমি যাবগৈ কমি আহিব আৰু আমি কমাব লাগে সেইটো কাৰণে আমি ইনফিমাম ল'ম ঠিক আছে সো ইনফিমাম ল'লে আমি এইখিনি যিখিনি এক্সট্ৰা এৰিয়া বাঢ়ি গৈছে ডেট মিনছ সেইখিনি কমি যাব ঠিক আছে তো আপাৰ চামৰ মিনিংটোৱে হৈছে যে কি আমি এই ডিফাৰেণ্ট পাৰ্টিশ্যন ল'ম এনেকুৱা এটা পাৰ্টিশ্যন চাম যিটো পাৰ্টিশ্যনত আপাৰ চামৰ ডেট মিনছ এইটো হ'ল আপাৰ চাম তো আপাৰ চামৰ কি হয় ভেলুটো আটাইতকৈ সৰু হয় ডেট মিনছ এই এৰিয়াখিনি ওপৰত এক্সট্ৰাকৈ থকা এৰিয়াখিনি নাইকিয়া হৈ যায়গৈ তো সেই পাৰ্টিশ্যনটোৰ যিটো আপাৰ চামৰ যিটো ইনফিমাম ভেলু আটাইতকৈ সৰু ভেলু সেইটোৱে হ'ব লোৱাৰ ইণ্টিগ্ৰেল আপাৰ ইণ্টিগ্ৰেল সো এইটো হৈছে আপাৰ ইণ্টিগ্ৰেলৰ যিটো ডেফিনেশ্যন এতিয়া চোৱা ৰেমান ইণ্টিগ্ৰেশ্যন বুলি ক'লে ডাৰ্বক্স যেতিয়া আমি কণ্ডিশ্যনটো পঢ়িম ফৰ ৰেমান ইণ্টিগ্ৰেশ্যন তোমালোকে কি পাবা চ' সেইটো চাই লওঁ তেতিয়া তাৰপিছত আমি এটা প্ৰব্লেম কৰিম আৰু প্ৰব্লেমটোৰ জৰিয়তে আমি আকৌ আপাৰ চাম আৰু লোৱাৰ চামৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব আৰু লগতে আমি এটা ফাংচন ইণ্টিগ্ৰেবল হ'বলৈ হ'লে যিটো কণ্ডিশ্যন ছেটিছফাই কৰিব লাগে সেই ছেটিছফাই কৰে নে নকৰে সেইটো চেক কৰিম চ' লগতে এই আনুষংগিক কথাখিনি আমি ভালদৰে বুজি পাম ঠিক আছে তো এতিয়া ডাৰ্বক্স নেক্সট আপাৰ ইণ্টিগ্ৰেল লোৱাৰ ইণ্টিগ্ৰেলৰ কথা হৈ গ'ল চ' এতিয়া নেক্সট আমি কি পঢ়িম ডাৰ্বক্স কণ্ডিশ্যন for integrability condition for integrability a function when sorry kodli direct condition to likhisu tumaloke bookot ase bookot pai jaba when lower integral dx equal to upper integral হয় তেতিয়া হলে then f is said to be কি কোৱা হয় Riemann integrable function যদি আপাৰ ইণ্টিগ্ৰেল আৰু লোৱাৰ ইণ্টিগ্ৰেল সমান হয় তেতিয়াহ'লে আমি কি ক'ম এ ফাংচন ইজ said to be Riemann integrable function right ভালকে ধৰিব পাৰিছা আই থিংক সো এইখিনিলৈকে বুজি পাইছা আই হোপ তো এতিয়া আমি এটা প্ৰব্লেম ল'ম তাৰ আগতে মই তোমালোকক এখন বুকৰ লগত ইন্ট্ৰডিউস কৰাই দিব বিচাৰিছোঁ এইখন বুকে তোমালোকক ডেফিনেটলি বহুত সহায় কৰিব সো ৰিয়েল এনালাইসিস পঢ়াত বা ৰিয়েল এনালাইসিস যিবোৰ টপিক তোমালোকৰ সেমিষ্টাৰবোৰত আছে আৰু এইখন বুক হ'ল চোৱা তোমালোকে ম্যাথমেটিক্যাল এনালাইসিস 4th এডিশন বাই SC মালিক আৰু সবিতা আৰোৰা এইখন বুক বহুত হেল্পফুল হয় তোমালোকৰ বেসিক্সবোৰ ভালদৰে ক্লিয়াৰ হ'ব সো এইখন বুক ফলো কৰিবা আৰু ধুনীয়াকৈ প্ৰবলেমছবিলাক ইয়াত ৰিলেটেড যিবিলাক প্ৰবলেমছ আছে বা থিওৰামছ আছে সেইবোৰ বুজাত সহায় হ'ব ঠিক আছে সো এতিয়া এটা প্ৰবলেম লম আৰু প্ৰবলেমটো ৰিলেটেড টু আপাৰ ইণ্টিগ্ৰেল এণ্ড লোৱাৰ ইণ্টিগ্ৰেল আৰু ৰিমেন ইণ্টিগ্ৰেবিলিটিৰ লগত জড়িত তো প্ৰবলেমটো লম question so that the constant function fx equal to k is integrable
Integrable means remain integrable কথা কৈছে is integrable and value of the integration a to b fx dx equal to কি দিয়া আছে মন কৰিবা k b minus a বলে আমাক দেখাবলৈ দিছে ঠিক আছে তো কোৱেশ্চনটো হৈছে এটো যে show that the constant function fx equal to k is integrable and a to b fx dx equal to k b minus a ঠিক আছে তো এটো দেখাবলৈ দিছে তো আমি দেখাম সোয়া কেনেকৈ তো সলিউশনটো মন কৰিবা solution let p be eta partition লব লাগে let p be হেতু কাৰণে লৈছো let p be any partition of the closed interval a to b ঠিক আছে a b এটা p এটা আমি any partition কনসিডাৰ কৰি লৈছো এতিয়া তোমালোকে সোৱা আমি কি কৰিম lower sum calculate কৰিম lower sum upper sum দৰকাৰ হ'ব কাৰণ আমি lower sum আৰু upper sum or supremum or infimum লৈ আমি upper integral আৰু lower integral calculate কৰো যেহেতু সো lower sum বুলি ক'লে কি হ'ব তো মই আগৰ এটা ভিডিওটো এটো দেখাইছিলো তো LPF equal to কি হয় r to n small mr ইয়াত infimum কথা আহে small mr delta xr তো তোমালোকে ইয়াৰ পৰা যদি আমি কি কৰো এই সামেশনটো ব্ৰেক কৰি পেলাই লিখো কি পাম m1 delta x1 plus m2 delta x2 plus dot 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 mn delta xn পাম ঠিক আছে তো ইয়াতে ইটো এটা হল কনস্ট্যান্ট ফাংশন তো কনস্ট্যান্ট ফাংশনৰ ক্ষেত্ৰত m1 m2 mn এইবিলাকৰ ভ্যালু কি হ'ব that means আমি mr টো কি পঢ়িছিলো mr is equal to the infimum of the function at the subinterval that means x belongs to the subinterval delta xr right তো আমি infimum of the function কি পঢ়িছিলো mr হৈছে infimum of the function fx at each subinterval প্ৰত্যেকটো subintervalত এই কি আছিল এই ফাংশনটো infimum ভ্যালু তো এতিয়া সোৱা কনস্ট্যান্ট ফাংশন বুলি ক'লে সুপ্রিমাম আৰু ইনফিমাম তো কি হয় তো সেম হ'ব তো ইয়াতে হেতু কাৰণে m1 m2 dot 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 mn or value কি হ'ব k হ'ব k delta x1 plus k delta x2 plus dot 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 k into delta xn so ইয়াতে k টো কমন লৈ লৈছো তো delta x1 delta x2 যদি সোৱা delta x1 delta x2 plus dot 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 delta xn এটো যদি ক্যালকুলেট কৰা কি পাবা সোৱা তোমালোক k delta x1 বুলি ক'লে কি বুজা আমি কৈছিলো আগতে সাব ইন্টারভেলৰ লেংথ অফ সাব ইন্টারভেল আমি কেনেকৈ ক্যালকুলেট কৰিছো ডেল্টা xn বুলি ক'লে কি কৈছিলো xn minus xn minus 1 তো এত কি হ'ব ডেল্টা x1 means x0 x1 minus x0 delta x2 বুলি ক'লে কি হয় x2 minus x1 so likewise এনেকৈ যদি আমি proceed কৰো ফাইনালি কি পাম delta xn equal to xn minus 1 তো ইয়াৰ পৰা ক্যান্সেল হৈ কি থাকিবগৈ তো x1 ক্যান্সেল যাব লাইক এনেকৈ ক্যান্সেল হৈ পেলাই কি থাকিবগৈ লাষ্টত ইয়াতে সো ইয়াৰ পাছৰ টাৰ্মটো কি হয় ডেল্টা x কি হ'ব ডেল্টা x কি থাকিব delta x থাকিব x3 minus x2 so a x2 to a x2 to লগত ক্যান্সেল যাব তো ফাইনালি কি থাকিব গৈ xn minus x0 থাকিব আৰু এটা পাৰ্টিশনত আমি p যদি পাৰ্টিশনটো লওঁ ফাৰ্স্ট পইণ্ট টু x0 to কি হয় a বুলি কওঁ এই ক্লোজ ইন্টাৰভেলটোৰ কাৰণে a b ক্লোজ ইন্টাৰভেলটোৰ কাৰণে তো x1 dot 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 xn to কি লওঁ আমি b বুলি লওঁ ঠিক আছে তো ইয়াতে xn ৰ ভ্যালুটো কিমান xn ৰ ভ্যালুটো কিমান b আৰু x0 ৰ ভ্যালুটো কিমান a সো আমি কি পালো lpf পালো কি k b minus a সো এতিয়া কি কৰিম lpf যেহেতু পালো এতিয়া আমি কি ক্যালকুলেট কৰিম কি লোৱাৰ ইন্টিগ্ৰেল ক্যালকুলেট কৰিম তো লোৱাৰ ইন্টিগ্ৰেল b fx dx for a given function কি হয় তো supremum of the
function নহয় lower sum LPF P is a partition of close interval AB এতিয়া সব সুপ্রিমাম ললে কি পাবো তো সুপ্রিমাম বুলি কলে তোমালোকে সব প্রত্যেকটো পার্টিশনৰ কাৰণে তো LPF এর ভ্যালু তো k b মাইনাস আছে সো ইয়া সুপ্রিমাম ললে কি পাবো গৈ k b মাইনাস a আহিব তো এটো বহুত ইজি হয় সো k b মাইনাস a পাম আমি এগেইন আমি এটা কি ক্যালকুলেট কৰিব লাগিব again upper sum calculate কৰিব লাগিব তো upper sum to কেনেকৈ calculate কৰিম summation r from 1 to n ইয়াতে এবাৰ কি হ'ব সুপ্রিমাম আহিব m r delta xr তো এটো স্প্লিট কৰি লিখিলে কি পাম ক্যাপিটাল m1 delta x1 plus m2 delta x2 plus dot mn delta xn এটা তো মই কৈছিলো যে কনস্ট্যান্ট ফাংশনৰ ক্ষেত্ৰত সুপ্রিমাম আৰু ইনফিমাম দুটা একে হয় তো ইয়াতে m1 m2 mn তুমি জিয়ে নোলোৱা কিয় তো যেহেতু ফাংশনটো কনস্ট্যান্ট ফাংশন তুমি সাপোজ মই সাব ইন্টারভেল এটা কনসিডার কৰিছো এই পার্টিশনটোৰ কাৰণে p x0 x1 dot xn এই পার্টিশনটোৰ কাৰণে যদি মই এটা সাব ইন্টারভেল কনসিডার কৰো লাইক x0 আৰু x1 আমি যদি সাব ইন্টারভেলটো কনসিডার কৰো ঠিক আছে তো x0 আৰু x1 যদি সাব ইন্টারভেলটো কনসিডার কৰো তেতিয়া হলে এই সাব ইন্টারভেলটোত সৰু ভ্যালুটো কি হয় তো লেফট হ্যান্ড সাইডত থকাটো x0 তো x0 ৰ কাৰণে আমি যদি ফাংশনটো ইনফিমাম ভ্যালু উলিও তো f সোয়া ফাংশনটো কি দি আছে fx = k তুমি যদি fx0 উলিও আকো কি পাবা k পাবা ঠিক আছে তো সুপ্রিমাম কি হ'ব k হ'ব বা তুমি যদি সরি এটো ইনফিমামৰ কথা কলো ন ইনফিমাম fx not equal to k হ'ব এগেইন তুমি যদি এই ইন্টারভেলটোতে x0 x1 এই সাব ইন্টারভেলটোতে যদি সুপ্রিমাম ভ্যালুটো উলিয়াব যোৱা ফাংশনটো তো কোনটো পয়েন্ট লম রাইট হ্যান্ড সাইডত থকা পয়েন্ট লম fx1 লম সো fx1 = কি হ'ব এগেইন k হ'ব সিন্স কিহৰ কাৰণে k হ'ব fx1 = k যেহেতু ফাংশনটো কি দি আছে fx = k কনস্ট্যান্ট তুমি যি ভ্যালু নলৈ x আলটিমেটলি k পাবা তো ইয়াতে m1 m2 mn এই গুটেইবিলাক ভ্যালু কি হ'ব k হ'ব তো k ডেল্টা x1 মানে কি হয় ডেল্টা x1 মানে হয় কি x1 - x0 তো এটো এগেইন m2 k হ'ব x ডেল্টা x2 মানে x2 - x1 তো লাইকওয়াইজ mn কি হ'ব k হ'ব ঠিক আছে তো আৰু ডেল্টা xn মিন্স কিমান হ'ব xn - 1 এতিয়া সোয়া k টো কমন আহিব ইয়াতে x1 - x0 plus x2 - x1 dot xn - 1 ঠিক আছে তো ফাইনালি ইয়াতে সোয়া x1 এ এটো x1 লগত ক্যান্সেল যাব নেক্সট ডেল্টা x3 টো যদি ক্যালকুলেট কৰিম তাত -x2 এটা থাকিব এই x2 টো কাটা যাব তো ফাইনালি ইয়াৰ পৰা ক্যান্সেল কৰি পেলাই কি থাকিব গৈ xn - x0 থাকিব ঠিক আছে তো xn - x0 থাকিব তো xn ৰ ভ্যালুটো আমি জানো b হয় আৰু x0 ৰ ভ্যালুটো আমি জানো কি হয় a হয় সো আমি কি পালো এগেইন আপার সাম = k b - a এটা এই আপার সামৰ যদি আমি ইনফিমামটো লওঁ দ্যাট মিন্স এতিয়া আমি কি ক্যালকুলেট কৰিম আপার ইন্টিগ্রাল ক্যালকুলেট কৰিম এটো হল লোয়ার ইন্টিগ্রাল এতিয়া আমি আপার ইন্টিগ্রাল ক্যালকুলেট কৰিম সো আপার ইন্টিগ্রাল কি হয় মন কৰিবা আপার ইন্টিগ্রাল কি হয় তো a ইয়াতে বার দি b লিখিম fx dx কি হয় তো ইনফিমাম অফ কি হয় ইনফিমাম অফ আপার সাম where p is a partition of the closed interval ab right it is infimum it upper sum আমি কি পালো the infimum of upper sum কি পালো k b minus a পালো তো p is a partition of ab এটা মন কৰা তোমালোকে এটো এটা কনস্ট্যান্ট ভ্যালু তো ইয়াৰ যদি ইনফিমাম ল কি হ'ব ইয়াৰ সৰু ভ্যালুটো হ'লে ইয়াতো বেলেগ ভেৰিয়েবল নাই যে আমি চেঞ্জ কৰি ভ্যালুবিলাক ডিফারেন্ট ভ্যালু পাম
ঠিক আছে তো মই ক'ব বিচাৰিছোঁ যে এইটো এটা কনষ্টেণ্ট ফাংচন তো কনষ্টেণ্ট ভেলু পাইছোঁ ঠিক আছে কে বি মাইনাছ এ চ' ইয়াততো একো কিবা ভেৰিয়েবল নাই যে আমি ভেৰিয়েবলটো চেঞ্জ কৰি কৰি আমি ইয়াৰ ভেলুবিলাক ডিফাৰেণ্ট ভেলু পাম আৰু যাৰ পৰা আমি সুপ্ৰিমাম ইনফিমাম উলিয়াব পাৰিম চ' এইটো এটা কনষ্টেণ্ট ভেলু ইয়াৰ ইনফিমাম ল'লে কি থাকিব কে থাকিব চ' কে বি মাইনাছ এ থাকিব ঠিক আছে তো আমি ইয়াৰ পৰা কি দেখিলোঁ যে চিন্স কি দেখিলোঁ তোমালোকে মন কৰিলে আপাৰ ইণ্টিগ্ৰেল এণ্ড লোৱাৰ ইণ্টিগ্ৰেল আৰ ইকুৱেল এবাৰ কি পালোঁ যে চিন্স লোৱাৰ ইণ্টিগ্ৰেল এফ এক্স ডি এক্স ইকুৱেল টু আপাৰ ইণ্টিগ্ৰেল বাৰে চ' মাইনাছ বি যাতে নুবুজেগৈ আৰু তো কেয়াৰফুলি লিখিবা এফ এক্স ডি এক্স যিহেতু আপাৰ ইণ্টিগ্ৰেল লোৱাৰ ইণ্টিগ্ৰেল ইকুৱেল দেয়াৰ ফ'ৰ এ টু বি এফ এক্স ডি এক্স আমি কিমান পামগৈ কে বি মাইনাছ এ চ' ইন দিছ ৱে আমি এই প্ৰব্লেমবিলাক ছল্ভ কৰোঁ খালি আমি কনচেপ্টটো আমাৰ ভালদৰে ক্লিয়াৰ থাকিব লাগিব আপাৰ ইণ্টিগ্ৰেল আৰু লোৱাৰ ইণ্টিগ্ৰেলৰ দেন উই কেন ছল্ভ দিছ কাইণ্ড অফ প্ৰব্লেম ইন এ very easy way. So thank you for visiting my channel.